হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে যোগিনী একাদশীৰ হিয়া ভৰা ওলগ জনালোঁ। আমাৰ সকলোৰে এই জীৱনত সুখ তথা দুখ দুয়োটাৰে অনুভৱ হয়। দুখ কোনেও নিবিচাৰে আৰু সুখৰ সকলোৱে কামনা কৰে। কিন্তু আমি জানোনে বাৰু বাস্তৱিকতে সুখ কি আৰু জীৱনৰ বাস্তৱিক দুখনো কোনবোৰ? জীৱনৰ সবাতোকৈ ডাঙৰ সমস্যা বাস্তৱিক দুখ হৈছে জন্ম, মৃত্যু, জৰা আৰু ব্যাধি। যিহেতু ইয়াৰ পৰা কোনেও হাত সাৰিব নোৱাৰে, এয়া সকলোৱে পাব লাগিব। জন্ম অতি কষ্টদায়ক হয়। আমি পাহৰি পেলাওঁ সেই কথা, কিন্তু ইয়াৰ অৰ্থ ই নহয় যে জন্ম কষ্টদায়ক নহয়। মৃত্যু অতি দুখদায়ক হয়। বৃদ্ধাৱস্থা ভাল নহয়। ব্যাধি অৰ্থাৎ বেমাৰ ভাল নহয়। আমি কোনেও নিবিচাৰোঁ। দুখ ভাল নালাগে। সেইবাবে ভগৱানে কয় যে দুখ দোষানু দৰ্শনম, এইবোৰৰ দৰ্শন কৰা আৰু ইয়াৰ সমাধান কৰা। ইয়াৰ সমাধানেই বা কি? ইয়াৰ উত্তৰত ভগৱানে কয়, মই চন্যান্য যোগেন, মোৰ ভক্তি অনন্য ভক্তি কৰা। আৰু ভগৱানৰ সেই অত্যন্ত দুৰ্লভ ভক্তি লাভ কৰাৰ এক অতি সুন্দৰ তথা সৰল উপায় হৈছে একাদশী ব্ৰত, যিটো ব্ৰত প্ৰত্যেক মাহতে দুবাৰ সমাগত হয়। এবাৰ ধৰ্মৰাজ যুধিষ্ঠিৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক ক'বলৈ ধৰিলে, হে প্ৰভু, আহাৰ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশী কি নামেৰে প্ৰসিদ্ধ? ইয়াৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, আহাৰ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা একাদশীৰ নাম হৈছে যোগিনী একাদশী। এই ব্ৰত পালনৰ দ্বাৰা ব্যক্তি গভীৰ পাপ কৰ্ম তথা এই ভৱসাগৰৰ পৰা মুক্তি লাভ কৰে। এই একাদশী দৰাচলতে এই লোকত ভোগ তথা পৰলোকত মুক্তি প্ৰদান কৰোতা হয় আৰু তিনিও লোকতে এই একাদশী প্ৰসিদ্ধ। হে ৰাজৰ্ষি, মই এতিয়া আপোনাক পুৰাণত উল্লেখিত এক অতি সুন্দৰ কাহিনী কম। ধ্যান দি শ্ৰৱণ কৰিব। স্বৰ্গৰ অলকাপুৰী নামৰ নগৰীত দেৱতাসকলৰ কোষাধ্যক্ষ কুবেৰৰ ৰাজ্য আছিল। তেওঁ আছিল মহাদেৱৰ পৰম ভক্ত। সেইবাবে তেওঁ প্ৰতিদিনাই অতি শ্ৰদ্ধা সহকাৰে মহাদেৱৰ পূজা অৰ্চনা কৰিছিল। হেম নামৰ এজন যক্ষ আছিল কুবেৰৰ মালী, যিজনে মান সৰোবৰৰ পৰা সুন্দৰ সুন্দৰ ফুল আনি তেওঁক প্ৰদান কৰিছিল আৰু সেই ফুলেৰে তেওঁ নিতৌ মহাদেৱৰ উপাসনা কৰিছিল। সেই হেম যক্ষৰে বিশালাক্ষী নামৰ এগৰাকী অত্যন্ত সুন্দৰী স্ত্ৰী আছিল আৰু হেমমালী নিজৰ পত্নীৰ প্ৰতি খুব আসক্ত আছিল। এদিনাখন পুৱাতে হেমমালীয়ে নিজৰ নিত্যকৰ্ম অনুসৰি মহাদেৱৰ সেৱা পূজাৰ অৰ্থে ফুল আনিবলৈ মান সৰোবৰৰ ফালে গৈছিল আৰু তেওঁ সুগন্ধিত পুষ্প লৈও আনিলে। কিন্তু যেতিয়াই তেওঁ ঘৰ পালেহি, তাত পত্নীক দেখা পাই তেওঁৰ মনলৈ বিচাৰ আহিল। কিছু সময়ৰ বাবে পত্নীৰ কাষতে সময় কটালেই উত্তম হ'ব। তেওঁ ভাবিলে যে এতিয়াও স্বামীৰ পূজাৰ বাবে যথেষ্ট সময় আছে। সেইবাবে এই কথা বিচাৰ কৰি তেওঁ কিছু সময় নিজ পত্নীৰ লগতে কটালে। আৰু কেতিয়া যে এই অলপ সময় 6 ঘণ্টাৰ এক দীৰ্ঘ সময়লৈ পৰিণত হ'ল, এই কথাৰ তেওঁ ভোকে নাপালে। আৰু তাৰ পিছতে সেই নঘটিব লগা কাৰ্য সংঘটিত হ'ল। হেমমালীৰ স্বামী ৰজা কুবেৰ নিজৰ আৰাধ্য দেৱৰ পূজাৰ অৰ্থে পুষ্পৰ বাবে প্ৰতীক্ষা কৰি আছিল আৰু আনফালে হেমমালীৰ সময়ৰ প্ৰতি কোনো ধ্যানেই নাথাকিল। যেতিয়া ইমান দীৰ্ঘ সময়লৈ প্ৰতীক্ষা কৰাৰ অন্ততো হেমমালী নাহিল, তেতিয়া ৰজা কুবেৰ অত্যন্ত ক্ৰোধিত হৈ পৰিল। তেওঁ এজন সৈনিকক মাতি আনি হেমমালীৰ ঘৰলৈ পঠাই দি ইমান পলম হোৱাৰ কাৰণ খবৰ ল'বলৈ ক'লে।
নিৰ্দেশক্ৰমে যেতিয়া সৈনিক তাত উপস্থিত হ'ল, তেওঁ দেখা পালে যে হেমমালী নিজ গৃহত পত্নীৰ সৈতে হাস্য বিনোদন কৰাত ব্যস্ত। আৰু এই কথাটোকে তেওঁ গৈ ৰজা কুবেৰক ক'লে। এই কথা শুনি ৰজা কুবেৰৰ অত্যন্ত ক্ৰোধ উৎপন্ন হ'ল। তেওঁ সেই ক্ষণতে হেমমালীক ৰাজ দৰবাৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিলে। ৰজাৰ আজ্ঞা পোৱা মাত্ৰকে সৈনিক হেমমালীৰ ঘৰত উপস্থিত হ'লগৈ। ৰজাৰ সৈনিকসকলক দেখা পাই হেমমালীৰ চেতন ঘূৰি আহিল আৰু তেওঁ কিমান ডাঙৰ যে অপৰাধ কৰিলে সেয়া উপলব্ধি হ'ল। কপা কপা ভৰি তথা নতমস্তক হৈ হেমমালী ৰজাৰ সন্মুখত উপস্থিত হ'লগৈ। তেওঁক দেখাৰ লগে লগে অত্যন্ত ক্ৰোধিত ৰজা কুবেৰ চিঞৰি উঠিল, আৰে মূৰ্খ, অধৰ্মৰ আচৰণ কৰা মহাপাপী! পত্নীৰ প্ৰতি থকা তোমাৰ আসক্তিৰ বাবে আজি মই মোৰ আৰাধ্যদেৱ মহাদেৱৰ উপাসনা ভংগ কৰিবলৈ বাধ্য হ'লোঁ। সেইবাবে মই তোমাক অভিশাপ দিছোঁ যে এই ক্ষণতে তোমাৰ কুষ্ঠৰোগ হওক আৰু তাৰ ফলত এতিয়া তুমি তোমাৰ পত্নীৰ পৰাও দূৰ হৈ পৰিবা। যোৱা, ওলাই যোৱা, ইয়াৰ পৰা আঁতৰ হোৱা। অভিশাপ পোৱাৰ লগে লগে হেমমালীৰ পতন আৰম্ভ হ'ল। তেওঁৰ শৰীৰ কুষ্ঠৰোগেৰে ভৰি পৰিল আৰু অলকাপুৰীৰ পৰা চিধা আহি মৃত্যুলোকত উপস্থিত হ'ল। এই ৰোগৰ বাবে তেওঁৰ জীৱন অত্যন্ত দুখময় হৈ পৰিল। কোনেও তেওঁৰ লগত কোনো ধৰণৰ কথা নাপাতিছিল আৰু তেওঁক কাৰো লগত থাকিবও নিদিছিল। আনকি কোনেও তেওঁক ভোজন তথা পিবলৈ পানীও নিদিছিল। গোটেই দিনটো তেওঁ অলপো শান্তি নাপাইছিল আৰু ৰাতি টোপনিও যাব নোৱাৰে। আৰু এইদৰে জংঘলৰ মাজেৰে বহু ঠাইত অনাই বনাই ঘূৰি ফুৰি তেওঁ অনেক বছৰ অতিবাহিত কৰিলে। কিন্তু ইয়াতে এটা কথা আছে যে আমি শুনিছোঁ, মনুষ্যই যি কৰ্ম কৰে তাৰ ফল ক্ষয় নহয়। ভাল কৰ্মৰ ভাল ফল প্ৰাপ্তি হয় আৰু বেয়া কৰ্মৰ ফল শাস্তি। ঠিক সেই একে ঘটনাই ঘটিল হেমমালীৰ সৈতে। পূৰ্বজন্মত তেওঁ কুবেৰক শিৱৰ পূজা অৰ্চনা কৰিবৰ নিমিত্তে সহায় কৰিছিল আৰু তাৰ পৰিণামস্বৰূপে তেওঁৰ পূৰ্বজন্মৰ জ্ঞান আছিল। আৰু সেই পুণ্যফলৰ বাবে এদিন তেওঁৰ পুণ্যৰ উদয় হ'ল আৰু তেওঁ গৈ গৈ মেৰু পৰ্বতত উপনীত হ'লগৈ, য'ত মহান ঋষি মাৰ্কণ্ডেয়ৰ আশ্ৰম আছিল। ঋষিক দেখা পাই হেমমালীয়ে দূৰৰ পৰাই তেওঁক প্ৰণাম জনালে। এই দৃশ্য দেখা পাই কৰুণাময় ঋষি মাৰ্কণ্ডেয়ই হেমমালীক নিজৰ কাষলৈ মাতিল আৰু সুধিলে, হে বৎস, কোন তুমি আৰু তোমাৰ এই দুৰ্দশা কিদৰে কেনেকৈ হ'বলৈ পালে? ঋষিৰ বাৎসল্যপূৰ্ণ বচন শুনি হেমমালীৰ হৃদয় ভৰি পৰিল। তেওঁ অশ্ৰুপূৰ্ণ নয়নেৰে নিজৰ পূৰ্বজন্মত হোৱা ঘটনাৰ বিষয়ে বিৱৰি ক'লে আৰু তেওঁৰ দ্বাৰা সংঘটিত হোৱা অপৰাধৰ বিষয়েও ক'লে। আৰু অন্তত তেওঁ হাতজোৰ কৰি অত্যন্ত বিনম্ৰতাৰে ঋষিক ক'লে, হে ঋষিবৰ, পূৰ্বজন্মৰ কোনো পুণ্যকৰ্মৰ বলত মই আপোনাৰ দৰ্শন লাভ কৰাৰ সৌভাগ্য প্ৰাপ্তি কৰিলোঁ। কৃপা কৰি আপুনি মোৰ মাৰ্গ প্ৰদৰ্শন কৰক যে মই এই পীড়াদায়ক স্থিতিৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰোঁ। ইয়াৰ উত্তৰত ঋষি মাৰ্কণ্ডেয়ই ক'লে, হে পুত্ৰ, আহাৰ মাহৰ কৃষ্ণপক্ষত যোগিনী একাদশীৰ আগমন হয়। যদি তুমি নিষ্ঠা সহকাৰে নিয়মপূৰ্বক এই ব্ৰত পালন কৰা তথা পৰমেশ্বৰ ভগৱান শ্ৰী জনাৰ্দনৰ আৰাধনা কৰা, তেতিয়া তুমি সমস্ত পাপৰ পৰা মুক্তি লাভ কৰিবা আৰু নিজৰ ধামলৈ ঘূৰি যাব পাৰিবা। ঋষি মাৰ্কণ্ডেয়ৰ বচন শুনি হেমমালীয়ে যোগিনী একাদশী অতি নিষ্ঠা সহকাৰে পালন কৰিলে। এই ব্ৰতৰ প্ৰভাৱৰ দ্বাৰা তেওঁ কুষ্ঠৰোগৰ পৰা মুক্ত হৈ পুনৰ নিজৰ পুৰণি স্বৰূপ লাভ কৰি স্ত্ৰীৰ সৈতে সুখপূৰ্বক কটাবলৈ ধৰিলে। অৱশেষত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন,
এই যোগিনী একাদশীৰ ব্ৰত ৮৮,০০০ ব্ৰাহ্মণক ভোজন কৰোৱাৰ সমান ফল প্ৰদানকাৰী হয়। এই ব্ৰত পালন কৰিলে সকলো পাপৰ পৰা মুক্ত হৈ ব্যক্তি পুণ্যৱান হৈ পৰে। তেন্তে আহক আমিও যোগিনী একাদশী ব্ৰত পালন কৰোঁ আৰু নিজৰ পাপসমূহ নাশ কৰাৰ প্ৰয়াস কৰি ভগৱানৰ মধুৰ প্ৰেম ভক্তিৰ মাৰ্গত অগ্ৰসৰ হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।